হেল্ল' বন্ধুবোৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ মই ভাতৰ পাতৰ পৰাই। আহক আজি ভাত খাই অলপ কথা পাতোঁ। কলডিল আৰু আলু ভাজিয়া। আমাৰ বাৰীত থকা কলগছৰ ডিল এটা আনিছিলোঁ, লগত আছে চুকা শাকৰ মাছৰ তৰকাৰী, একেবাৰে সাধাৰণ এসাঁজ ভাত। মজা হৈছে। টকা থকা কিছুমান নিজকে ধনী বুলি ভবা মানুহে আমাক খাবলৈ নোপোৱা বুলিয়ে ভাবে। তেওঁলোকে এটা কথা জনা উচিত, সাধাৰণভাৱে খায়ো আমি জীয়াই আছোঁ, আৰু যি আমি খাইছোঁ সেয়া আমি হজমো কৰিছোঁ। এইটো জলকীয়া আছে। এইটো আমাৰ বাৰীতে লগা জলকীয়া, আৰু কলডিলো আমাৰ বাৰীৰে। চুকা শাক, মাছ আৰু কচুখিনি কিনা। বেছি নাখাওঁ, বহুত জ্বলা আছে। আমাৰ ওচৰে পাজৰে ইমান ধনী মানুহ আছে, তেওঁলোকে যদি টকা খাব পাৰিলে হয়, টকা খায়ো শেষ কৰিব নোৱাৰিলে হয়, ইমান টকা আছে তেওঁলোকৰ। কিন্তু মই তেওঁলোকক আজিলৈকে টকা বিচাৰি পোৱা নাই। তেওঁলোকে নাই বুলি ক'বলৈ জানে। আমিহে নিশিকিলোঁ থকা বস্তুবোৰ নাই বুলি ক'বলৈ। যিসকল মানুহে নিজেই কাম নকৰে, আনক লগাই কাম কৰায়, তেওঁলোকৰ বল শক্তিৰ দৰকাৰেই নহয়, সেইবাবে তেওঁলোকে কমাই খায়। আমিতো নিজৰ কামবোৰ নিজেই কৰিব লাগে, সেয়ে আমাক বল শক্তিৰ প্ৰয়োজন হয়, আমাৰ ভোকো লাগে, সেইকাৰণে আমি খাওঁ বেছিকৈ। কাৰোবাৰ কাম নাই, একো কথা নাই, আমাৰ কথাকে পাতক, তাত আমাৰ কি আহে যায়। আমাৰ ভিডিঅ'বোৰ চাওক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, সমালোচনা কৰক। আমি বিনামূলীয়া চাউল পাওঁ প্ৰতিজন মানুহে 5 কেজিকৈ, কিন্তু সেয়াই আমাৰ নজোৰে। চৰকাৰৰ বিনামূলীয়া সেই 5 কেজি চাউল খায়ে আমি এনেই বহি নাথাকোঁ। বেছিকৈ আমি নিজে কৰা ঘৰৰ চাউলৰ ভাতকে খাওঁ। কেতিয়াবা বনোৱা শুকোৱা অসুবিধা হ'লে আমি সেয়া চাউলৰ ভাতকে খাওঁ। নতুনকৈ যোৱা দুবাৰত কৃষকৰ পইচাও পাইছোঁ 2000কৈ। আমাৰ মায়েও অৰুণোদয় আঁচনি পায়। টকা নাই বুলিয়ে দুখ কৰি মন মাৰি বহি নাথাকোঁ, যি আছে তাকেই ফূৰ্তিৰে খাওঁ। আপুনি বা মই, আমি এদিন মৰিবই লাগিব। মানি লৈছোঁ, দুখীয়া বুলি যেনিবা আগতেই মৰি যাম মই, কিন্তু আপুনি ধনী মানুহ হৈ পাৰিব জানো আকৌ এটা নতুন জনম কিনি ল'ব? কিহৰ বাবে আমি অহংকাৰ কৰোঁ, আনক ঠাট্টা মস্কৰা কিয় কৰোঁ? এতিয়াও সময় আছে, তুমিও হীৰাৰ দৰে জিলিকি উঠা, কিন্তু আনক ঢাকি ৰাখিবলৈ চেষ্টা নকৰিবা। মই এই কথাবোৰ কাৰো ওপৰত আক্ষেপ ৰাখি কোৱা নাই, কাকো মই বেয়া নাপাওঁ। আমি সকলো মানুহৰ এটা নিজৰ পৰিচয় আছে। মোৰ কিন্তু এনে কোনো শক্তি নাই যে মই আনক সলনি কৰিব পাৰিম। পাৰ্যমানে এটাই চেষ্টা কৰিছোঁ, সেয়াই হৈছে নিজক সলনি কৰাৰ। আনক দেখিলোঁ সকলো নিজৰ কামত পাকৈত। তেওঁলোকৰ তুলনাত মই বহু পিছুৱাই আছোঁ। মই য'ত আছোঁ, যেনেকৈ আছোঁ, ইয়াতেই মই সুখী আছোঁ। সকলো ভালে থাকক, সুখী হওক, এয়াই মোৰ কামনা। আজিলৈ ইয়াতে এৰিছোঁ, আকৌ লগ পাম। ধন্যবাদ।